হেল্ল' এভৰিৱান, সকলোকে আমাৰ চেনেলৰ নতুন ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আপোনালোকে গম পাইছে আৰু এয়া মই গধূলি সময়ৰ পৰা দেখুৱাইছোঁ, মানে মোৰ ডেলিভাৰী আগদিনা। যিহেতু আগদিনাই মোৰ সম্পূৰ্ণ গোটেই টেষ্টখিনি কৰি ল'বলৈ ডাক্তৰে পৰামৰ্শ দিলে, আমি এয়া গৈছিলোঁ যোৰহাট মিছন হস্পিটেললৈ। আৰু তাতে গৈ পেলাই মই যিখিনি মোৰ যাৱতীয় টেষ্ট আছিলে সেই সকলোবোৰ ধুনীয়াকৈ কৰি ল'লোঁ। এয়া গধূলি সময়ৰ পৰিৱেশ, মানে আগদিনাখনৰ ডেলিভাৰী আগদিনাখনৰ এই গোটেই মোৰ টেষ্টবোৰ কৰিলোঁ। কি যি দিছিলে, ECG পৰা আদি কৰি ব্লাড টেষ্ট চব। আৰু অকণ সেইদিনাৰ পৰাই মানে ভয় এটা মনতে খাইছিলোঁ, যিহেতু হঠাতে মানে হৈ গ'ল আৰু সেইকাৰণেই ভয় খাইছিলোঁ। আৰু এইফালে ডক্টৰে কৈছিলে যে ৰাতি 12 বজাৰ পাছত আৰু মই একো খাব নোৱাৰিম। সেই গতিকে মায়ে ক'লে যে আজি সকলোবোৰ ধুনীয়াকৈ খাই বৈ লওঁ। আৰু সেইকাৰণে ইয়াৰফালে লোকেল চিকেন, মাছ তেনেকৈ সকলো বজাৰ চজাৰ কৰি অনা হৈছিলে। ৰাতিয়ে মই ধুনীয়াকৈ খাই বৈ লৈছিলোঁ। আৰু যিহেতু কাইলৈৰ পৰা এইখিনি একেবাৰে সম্পূৰ্ণ বেলেগ এটা লাইফ মানে হ'ব, আৰু সেইটো মই মেণ্টেলি পূৰা প্ৰিপেয়াৰ হৈ লৈছিলোঁ যে বেলেগ এটা মানে পাম আৰু কাইলৈৰ পৰা। বহুত বেছি ভয় লাগিছিলে, কি ক'ম আপোনালোকক সেইটো মই এতিয়া বুজাব নোৱাৰোঁ। যিসকলে অনুভৱ কৰিছে হয়তো গম পাইছে। আৰু যিহেতু এয়া ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ মোৰ জীৱনৰ। আৰু এয়া পিছদিনাখনৰ ৰাতিপুৱা মানে 4:15 বজাত, আৰু 4:30 ঠিক হোৱা নাই, তেনেকুৱাতে আমি ওলাইছোঁ এয়া যোৰহাট মিছন হস্পিটেললৈ। আৰু মোৰ তেতিয়া মানে বুকুখন কঁপিছে আৰু যে আজি ফাইনেলি যাম। আৰু এয়া পাই গ'লোহি। আৰু আহি পোৱাৰ পাছতেই মানে কিছুমান থাকে নহয়, সেইখিনি সকলোখিনি কৰি মেলি ল'লে, আজৰি হৈ ল'লোঁ। তাৰপাছত এতিয়া মোৰ মানে যিটো আমাৰ মেটাৰনিটি ৱাৰ্ড, তালৈ মোক নি থকা হৈছে। মই তেতিয়ালৈকে ভবাই নাছিলোঁ যে ইমান জল্দি কামবোৰ হৈ যাব। আৰু এইফালে এনেকৈ পোহৰ হৈছে। আৰু মই ফাৰ্ষ্ট আছিলোঁ সেইদিনা, মানে অতীত যাবলৈ মই প্ৰথম আছিলোঁ পেচেণ্ট। আৰু গৈ পাই মানে কেনেকৈ কেতিয়া কি হৈ গ'ল একো পাত্তাই নাপালোঁ। সকলোবোৰ ইমানেই জল্দি হৈ গ'ল। কাপোৰ চেঞ্জ কৰা, কিবা কৰা, মানে চেলাইন লোৱা, ফালে ডিব্বু মানে দৰৱ জাতিবোৰ আনিবলৈ তাক ক'লে গ'ল। আৰু মই ফোন ভাইটিকেই দি দিছিলোঁ, যে তাক কৈছিলোঁ যে তই এইখিনি ৰাখি মেলি থবি আৰু যেনেকৈ যি ভাৰ ভিডিঅ'। আৰু সি সকলোবোৰ ধুনীয়াকৈ ৰাখি থৈ দিলে। এইফালে মায়ে চুলিখিনি ভালদৰে মানে ফণিয়াই মেলি আৰু বেনীডাল ধুনীয়াকৈ গাঁঠি দিলে। আৰু তাৰ পাছতেই হঠাতে কৈ দিলে যে অতি যাব লাগে। মই সেইখিনি সময়ত বহুত বেছি নাৰ্ভাছ হৈছিলোঁ। আৰু মোক মানে অতিলে নিয়া একদম ঠিক নিছে। তেনেকুৱাতে মানে হাজবেণ্ডৰ ঘৰ, মা, দাদা, বৌ, ভতিজা, ধুনু চব পাইছেহি আৰু দেই। এয়া একদম মানে সেইখিনি সময়ত মই মানে কাৰো চকুলৈ চাব পৰা নাই, ইমানেই বেছি ভয় লাগিছিল মোৰ, কি ক'ম। প্ৰতিখন দৰ্জা মানে দেওনা পাৰ হৈছোঁ, আৰু মোৰ একদম মানে পূৰা বুকু হিলি গৈছিলে। কিন্তু কেনেকুৱা চিটুৱেশ্যনটো? মানে এটা নিউ এক্সপিৰিয়েঞ্চ যাৰ হয় আচলতে সিহে গম পায়। বেবী অহাৰ আগত দেই দাদা, কেনেকুৱা চিন্তা এটা হৈছিলে? দেউতাকে চাইছে জমি হা